কিবা মই বোলে ইমান খং বোলে কিবা কাটা কাটি কৰি দিম বুলি কৈছে অঁ মাৰ্ডাৰৰ মই নহয় ন মোৰ গাত লগা নাই ন মাৰ্ডাৰ গোচৰ তেওঁ গিৰিয়েৰৰ তাতহে লাগিছে আমি কাটা কাটি কৰা মানুহ নহয় ন আমি ন্যায় বিচাৰাহে মানুহ তে এইটো কথা কিয় কৈছে জানে নাই আমি তাকে ভাবিলোঁ চিন্তু আমি কথা পাতিছোঁ পিঅ'চো লাগে তেওঁলোকে পিঅ'চো বিচাৰিছে সেইকাৰণে মোৰ এনেই নামটো লৈ লৈছোঁ বুজিছে নাই আৰু কাটা কাটি কৰা এইসব ৱৰ্ড ক'ব নাপায় তাৰমানে আমি কোৱা নাইতো আৰু তেওঁক দেখিবলৈ ইমান খং ডেফিনেটলি আছে কাৰ খং নাই অসমৰ প্ৰতিটো মানুহৰ খং আছে কিয় খং নাই আমাৰ জুবিনক মাৰা নাই জানো হত্যা কৰা নাই জানো কিন্তু এই যে মাৰ্ডাৰ কৰা কাটা কাটি শব্দবোৰ আমি ওলোৱা নাই ন তেওঁলোকে এতিয়া কৈলে যে কিয় কৈছে এইটো একচুৱেলি তেওঁলোকক এতিয়া পিঅ'চো লগা হৈছে মই গম পাইছোঁ সেইটোৱে মেইন কথা এতিয়া চাব কেইদিনমান পিছত পিঅ'চো এপ্লাই কৰিব কিন্তু এইসব কথা ক'ব নাপায় এনেই মানুহক এনেই এলিগেশ্যন লগাব নাপায় খং উঠিলে খং উঠিছে ডেফিনেটলি মই এতিয়াও ক'ম 100 বাৰ ক'ম 1 কোটি বাৰ ক'ম ডেফিনেটলি খং আছে নিজৰ বন্ধু হেৰাইছোঁতো ডেফিনেটলি খং আছে সেইটো খং আছেই কিন্তু সেই বুলি আমি মাৰ্ডাৰাৰ নহয় তাৰমানে কাটা কাটি কৰিবৰ কাৰণে চ' এইসব কথা ক'ব নাপায় আৰু এইবোৰ কথাই এইবোৰ যে কৈছে আকৌ সেয়া মানে পইণ্টটো বেলেগত মানে তেতিয়াহে ক'ব যে চক মোৰ লাইফত থ্ৰেটেন আছে মোৰ পিঅ'চিও দিয়ক তেতিয়া সেই বুকু ফুলাই ওলাব চ' সেইকাৰণে কিন্তু আজি ভাল লাগিছে গোটেই অসমৰ ৰাইজৰ কাৰণে মই গোটেই অসমৰ ৰাইজক আজি কংগ্ৰেচুলেট কৰিছোঁ তাৰমানে যে থেংক ইউ এভৰিৱান আপোনালোকৰ আশীৰ্বাদ আছে কাৰণে আজি এই আমি এটা ভাল এতিয়া এটা আজি ৰিজাল্ট পালোঁ আৰু ছেকেণ্ড কথা 2 তাৰিখেতো আজিতো ৰাতিপুৱা মই কৈছিলোঁ 101খনটো আমি বিহতে বেল নাপায় আৰু 2 তাৰিখে সিদ্ধাৰ্থ যে আছে 1 কোটি পাৰ্চেণ্টেজ বেল নাপায়